কৃষ্ণ জয়গুৰু শংকৰ। আমি সকলোৱে জানো যে আমাৰ নিজৰ জীৱনটোৰ লগতে নিজৰ সমাজখনক যদি আমি পৰিকল্পিতভাৱে বা সত্য শুদ্ধ ৰূপত আগবঢ়াই নিব লাগে তেন্তে হ'লে আমি কিতাপৰ আশ্ৰয় ল'ব লাগিব বা গ্ৰন্থ আশ্ৰয় ল'ব লাগিব, যিটো কথা সমস্তৰে বিদিত বা সকলোৰে জ্ঞাত। তথাপিতো আমি অসমীয়া সমাজৰ বিশেষকৈ নামঘৰ কেন্দ্ৰিক যিসকল অসমীয়া লোক, এই অসমীয়া লোকসকলৰ যি উঠি অহা নৱপ্ৰজন্ম, তেওঁলোকৰ বাবে এই ভিডিঅ'টি প্ৰস্তুত কৰিছোঁ। আমি এটা কথা জানো বা অতীততেও আমাক কৈ গৈছিলে বা বৰ্তমানো কৈ গৈছে আমাক যিসকল আমাৰ বুদ্ধিজীৱী, সাহিত্যিক, কবি, আনকি আমাৰ যিসকল মহান পুৰুষ, আমাৰ বৌদ্ধিক জগতৰ লগত জড়িত থকা বা শিক্ষা জগতৰ লগত জড়িত থকা যিসকল মহান পুৰুষ, তেওঁলোকে আমাক সদায় কৈ আছে যে মানুহৰ পৰামৰ্শ লোৱাৰ লগে লগে আমি কিতাপৰ আশ্ৰয় ল'ব লাগিব, আমি গ্ৰন্থ আশ্ৰয় ল'ব লাগিব। গ্ৰন্থসমূহৰ যি সিদ্ধান্ত বা যি সুন্দৰ বাৰ্তা, সেই বাৰ্তাসমূহক আমি গ্ৰহণ কৰিব লাগিব। তেতিয়া আমি নিজৰ জীৱনটোকে হওক, নিজৰ সমাজখনকে হওক অতি সুন্দৰভাৱে বা সুপৰিকল্পিতভাৱে বা সত্য শুদ্ধ ৰূপত আগুৱাই নিবলৈ আমাৰ সুবিধা হ'ব, যিটো কথা আমাৰ বাবে অতিকৈ প্ৰয়োজনীয়, গ্ৰহণযোগ্য আৰু আদৰণীয়, আমি সকলোৰে বাবে আদৰণীয়। গতিকে আমি কিতাপ বা গ্ৰন্থ আশ্ৰয় লোৱাটো আমাৰ বাবে অতিকৈ প্ৰয়োজন। কেৱল আমি দুই এজনৰ পৰামৰ্শতে আমি সীমাবদ্ধ থাকিব নালাগিব। আমি মানুহৰ পৰামৰ্শ লোৱাৰ লগে লগে আমি গ্ৰন্থ বা কিতাপো আমি অধ্যয়ন কৰিব পাৰিব লাগিব, নহ'লে আমি ভুলভাৱে পৰিচালিত হোৱাটো স্বাভাৱিক কথা। আমি যিকোনো দিশত ভুলভাৱে হয়তো আগবাঢ়ি যাবলগীয়া হ'ব পাৰে কিছু কিছু ক্ষেত্ৰত, কিন্তু তাতোতকৈও ডাঙৰ কথাটো হ'ল বিশেষকৈ আমাৰ অসমীয়া সমাজৰ বাবে গৌৰৱৰ আনন্দ কথা যে যিটো সময়ত আমাৰ বৌদ্ধিক জগতৰ বা শিক্ষিত আমাৰ যিসকল মহান পুৰুষ, তেওঁলোকে কিতাপ আৰু বা কিতাপ বুলিয়ে কওক বা গ্ৰন্থ বুলিয়ে কওক আমাৰ অধ্যয়নৰ পৰামৰ্শ দিছে, তাতোতকৈ এখোজ আগুৱাই গৈ আৰু এজন মহাপুৰুষ আছিলে, তেওঁ কিন্তু আমাক এটা ধুনীয়া এটা উদাহৰণ দি গৈছে বা আমাক বুজাই থৈ গৈছে, নিদৰ্শন দাঙি থৈ গৈছে। সেয়া হৈছে কিতাপ কেৱল অধ্যয়ন কৰিলে বা পঢ়িলেই নহ'ব, কিতাপক ঈশ্বৰৰ মান্যতা দিব লাগিব। আমি কিতাপক ঈশ্বৰৰ মান্যতা প্ৰদান কৰি কিতাপক সেৱা কৰিব লাগিব, কিতাপক ভক্তি কৰিব লাগিব, যিহেতু কিতাপত জ্ঞান নিহিত হৈ থাকে। গতিকে জ্ঞান নিহিত হৈ থকা কিতাপক আমি কি কৰিব লাগিব, আমি ঈশ্বৰৰ দৰে মান্যতা প্ৰদান কৰিব লাগিব, সম্পূৰ্ণ ঈশ্বৰৰ মৰ্যাদা দিব লাগিব বুলি আমাক এগৰাকী মহাপুৰুষে আমাক অতি সুন্দৰভাৱে দি গৈছে, মানে আমাক উদাহৰণ দি গৈছে বা আমাক তেখেতে এটা নিদৰ্শন দেখুৱাই থৈ গৈছে, যিটো কথা বিশ্বৰ ভিতৰতে বিৰল, যিটো কথা বিশ্বৰ কোনো গুৰুৱে বা কোনো মহাপুৰুষে চিন্তা কৰিব পৰা নাছিল। সেই একেটা সময়তে কিন্তু জগতগুৰু শ্ৰীমন্ত শংকৰদেৱে, আমি আকৌ কৈছোঁ জগতগুৰু শ্ৰীমন্ত শংকৰদেৱে অসমীয়া সমাজৰ জৰিয়তে বিশ্বৰ মানৱ সমাজক অতি সুন্দৰভাৱে এটা নিদৰ্শন দেখুৱাই গৈছে যে জ্ঞান নিহিত হৈ থকা যি কিতাপ বা গ্ৰন্থ, এই গ্ৰন্থ বা কিতাপক ঈশ্বৰৰ দৰে মান্যতা প্ৰদান কৰি আমি সেৱা কৰিব লাগিব বা ভক্তি কৰিব লাগিব। সেইবাবে গুৰুজনাই কি কৰিলে, কিতাপক সেৱা কৰা, ভক্তি কৰা এটা অতি সুন্দৰ নীতি আদৰ্শ আমাৰ অসমীয়া সমাজত বিলাই থৈ গৈছে। আৰু আমি যদি ভালদৰে নিৰীক্ষণ কৰোঁ তেতিয়া দেখিম আমি যে আমাৰ অসমীয়া সমাজত যি নামঘৰ, সেই নামঘৰৰ গুৰু আসনত আমি কিতাপ ৰখাৰ ব্যৱস্থা কৰোঁ। গুণমালা বুলি কওক, ভাগৱত বুলিয়ে কওক, গুণমালা ৰখাৰ ব্যৱস্থা কৰোঁ, কাৰণ গুণমালাক আমি ঈশ্বৰ বুলি সদৃশ, মানে ঈশ্বৰ বুলি মান্যতা প্ৰদান কৰি আমি সেৱা শুশ্ৰূষা কৰোঁ। ঠিক সেইদৰে আমাৰ অসমীয়া সমাজত যি আধ্যাত্মিক অনুষ্ঠান আয়োজন কৰোঁ, তেতিয়াও আমি ভাগৱত, কীৰ্তন দশম, ৰত্নাৱলী ঘোষা বা গীতা, আমি কি কৰোঁ, ভাগৱত, গীতা, ৰত্নাৱলী ঘোষাক ঈশ্বৰৰ দৰে আমি সেৱা শুশ্ৰূষা কৰোঁ বা আমি প্ৰণাম কৰোঁ আৰু ভক্তি কৰোঁ। আমি এটা সম্পূৰ্ণ ঈশ্বৰ মান্যতা প্ৰদান কৰি আমি সেৱা শুশ্ৰূষা কৰোঁ। তে এনেদৰে কিতাপক ঈশ্বৰৰ দৰে মান্যতা কৰা যি এটা সংস্কৃতি বা ধৰ্ম, কেৱল মাত্ৰ বিশ্বৰ ভিতৰত শংকৰদেৱেহে এনে এটি ধৰ্ম বা এটা সংস্কৃতি আমাৰ অসমীয়া সমাজক দি থৈ গৈছে, যিটো কথা বিশ্বৰ ভিতৰতে বিৰল আৰু অসমীয়া সমাজৰ বাবে অতিকৈ আনন্দ আৰু গৌৰৱৰ কথা। চিন্তা কৰকচোন। গতিকে আমি গুৰুজনাৰ বিষয়ে, বিশেষকৈ উঠি অহা নৱপ্ৰজন্মই জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ বিষয়ে কিছু পৰিমাণে অধ্যয়ন কৰিলে আমাৰ সকলো উপকাৰ হ'ব।
আকৌ কৈছোঁ যে আমি মানুহৰ আশ্ৰয় ল'ব লাগিব, আমি গুণী জ্ঞানী লোকসকলৰ পৰা পৰামৰ্শ ল'ব লাগিব কিছু কিন্তু তাৰ মানে এইটো নহয় যে আমি কেৱল মানুহকে আশ্ৰয় কৰি চলিব লাগিব। মানুহৰ পৰামৰ্শ লোৱাৰ লগে লগে আমি কি কৰিব লাগিব, গ্ৰন্থ আৰু কিতাপক আমি অধ্যয়ন কৰিব লাগিব। তেতিয়াহে আমি সত্য শুদ্ধৰ ৰূপে আমাৰ নিজৰ জীৱনটোক বা আমি জড়িত থকা সমাজখনক বা অনুষ্ঠানটিক আমি আগুৱাই লৈ যাবলৈ আমাৰ সুবিধা হ'ব। এতিয়া গ্ৰন্থ কাক কয় আপোনালোকে সমস্তই জানে যদিও আমি অকণমান দাঙি ধৰিছোঁ চমুকৈ। গ্ৰন্থ হৈছে য'ত গঠনমূলক কিছুমান সিদ্ধান্ত দিয়া থাকে, যি সিদ্ধান্তৰ দ্বাৰা আমাৰ নিজৰ জীৱনটোৰ লগতে আমি জড়িত থকা সমাজখনক আমি আগবঢ়াই নিয়াত আমাক কিছু সুবিধা হয়। অৰ্থাৎ গঠনমূলক শব্দ বা বাক্য নিহিত হৈ থকা, অৰ্থাৎ অক্ষৰযুক্ত বা আখৰ সংযোগ হৈ থকা যি কাগজ, সেই কাগজসমূহক আমি গ্ৰন্থ বুলি কওঁ। আৰু এই গ্ৰন্থসমূহক সাময়িকভাৱে আমি সামগ্ৰিকভাৱে এই গ্ৰন্থসমূহক সামগ্ৰিকভাৱে আমি কিতাপ বুলিও কওঁ। আমি গ্ৰন্থসমূহক কিতাপ বুলিও কওঁ। এতিয়া কি মানে হৈছে প্ৰশ্ন আৰু তাপ মানে হৈছে অনুভৱ, অৰ্থাৎ কেনেধৰণৰ অনুভৱ নিহিত হৈ আছে এই কথাটো জানিবৰ বাবে আমি যি কিতাপ পঢ়িবলৈ আমি চেষ্টা কৰোঁ তাকে অধ্যয়ন কৰা বুলি কোৱা হয়। আচলতে কি মানে হৈছে প্ৰশ্ন, তাপ মানে হৈছে অনুভৱ। গতিকে আমি কেনেধৰণৰ অনুভৱ নিহিত হৈ আছে বুলি প্ৰশ্নটো আমাৰ মনত জাগত হ'ব লাগিব। তেতিয়া আমাৰ কি হ'ব, আমি যিকোনো ধৰণৰ গ্ৰন্থ অধ্যয়ন কৰিবৰ বাবে আমাৰ মনত কিছু আগ্ৰহ বাঢ়ি আহিব, আমাৰ সকলোৰে আগ্ৰহ বাঢ়িব যে কেনেধৰণৰ অনুভৱ নিহিত হৈ আছে, অৰ্থাৎ কি বুজিবলগীয়া কথা ইয়াত আছে। এনেধৰণৰ প্ৰশ্ন জাগত হোৱাকৈ কিতাপ বুলি কোৱা হয়। কি মানে হ'ল প্ৰশ্ন, তাপ মানে হ'ল অনুভৱ। কেনেকুৱা ধৰণৰ অনুভৱ নিহিত হৈ আছে চাওকচোন বাৰু। বিশ্বৰ ভিতৰতে কোনো লোকে চিন্তা কৰিব নোৱাৰা এটা কথা চিন্তা কৰি গুৰুজনে আমাক দি থৈ গৈছে, সেয়া হৈছে কিতাপ কেৱল অধ্যয়ন বা কৰিলে বা পঢ়িলে নহ'ব, কিতাপক ভগৱানৰ দৰে ঈশ্বৰৰ দৰে আমি মান্যতা প্ৰদান কৰি সম্পূৰ্ণ ঈশ্বৰক যেনেকৈ আমি ভক্তি কৰোঁ বা শ্ৰদ্ধা কৰোঁ বা সেৱা কৰোঁ, ঠিক তেনেকৈ আমি কিতাপকো সেৱা কৰিব লাগিব বুলি গুৰুজনে আমাক দি গৈছে। গতিকে আমি স্কুলৰ পাঠ্যপুথি বুলিয়ে নহয়, আমি বিশ্বৰ সকলো কিতাপ আমি পঢ়িব লাগিব বা গ্ৰন্থ পঢ়িব লাগিব। সেয়া ধৰ্মগ্ৰন্থই হওক বা স্কুলৰ পাঠ্যপুথি হওক বা অন্যান্য যি গ্ৰন্থই নহওক কিয়, আমি জ্ঞানৰ বাবে আমি গ্ৰন্থ বা কিতাপক অধ্যয়ন কৰাটো আমাৰ অতিকৈ প্ৰয়োজন। বা যাই হওক, এই ভিডিঅ'টো আমি কেৱল নামঘৰ কেন্দ্ৰিক, অৰ্থাৎ শংকৰ মাধৱৰ সৃষ্টিৰাজিসমূহৰ লগত জড়িত থকা আমাৰ যিসকল উঠি অহা নৱপ্ৰজন্ম তেওঁলোকৰ বাবে আগবঢ়াইছোঁ। আৰু লগতে আমি আৰু এটা কথা দাঙি ধৰিব বিচাৰিছোঁ, এনেধৰণৰ কিছুমান গুণ থকাৰ বাবে জগতগুৰু শ্ৰীমন্ত শংকৰদেৱক মহাপুৰুষ মাধৱদেৱে সৰ্বগুণাকৰ মানে সমস্ত গুণৰ অধিকাৰী বুলি তেওঁ অভিহিত কৰি গৈছে। আৰু তেওঁ কৈ গৈছে যে যাকেই নাহিকে উপাম, অৰ্থাৎ যাৰ লগত কাকো উপমা দিব নোৱাৰি বা তুলনা কৰিব নোৱাৰি। আকৌ সেই জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে বা বিষ্ণুপ্ৰসাদ ৰাভাদেৱেও কৈ গৈছে জগতগুৰু শ্ৰীমন্ত শংকৰদেৱক অসমীয়া জাতিৰ প্ৰাণ প্ৰতিষ্ঠাপক আৰু অসমীয়া ভাষা সাহিত্য সংস্কৃতি স্ৰষ্টা বুলি কৈ গৈছে। আৰু জগতগুৰু শ্ৰীমন্ত শংকৰদেৱক জগতগুৰু বুলি যি ঘোষণা কৰি গৈছে সেইজন পুৰুষ হৈছে, আপোনালোকে জানে যদিও আমি কৈছোঁ, লক্ষ্মীনাথ বেজবৰুৱাদেৱ। তেওঁ বাঁহী আলোচনী আত্মবৰ্ষ ৪ৰ্থ সংখ্যাত উল্লেখ কৰিছে যে জগতৰ গুৰু অন্ধলাই নিচিন, অৰ্থাৎ জগতগুৰু বুলি তেওঁ পোনপ্ৰথমবাৰৰ বাবে শংকৰদেৱক উদাহৰণ দি গৈছে বা ঘোষণা কৰি গৈছে। গতিকে আমি শংকৰদেৱৰ লেখীয়া যে এজন মহান পুৰুষক আমি অসম ভূমিত পালোঁ বা অসমীয়া সমাজৰ মাজত পালোঁ, তেনে এজন জগতগুৰুক পাই আমি যদি তেওঁৰ বিষয়ে চৰ্চা নকৰোঁ বা আমি অধ্যয়ন নকৰি আমি নানা ধৰণৰ গুৰু বিচাৰি হাবাথুৰি খাবলগীয়া হয়, এইটো বৰ আমাৰ দুৰ্ভাগ্যৰ কথা। এতিয়া আমি যি দেখিছোঁ, আমাৰ বহু গুণী জ্ঞানী বুলিয়ে ক'ব লাগিব, সাহিত্যিক, সাংবাদিক, একাংশ দেই, সকলো নহয়, সাহিত্যিক, সাংবাদিক, বুদ্ধিজীৱী, কবি, এতিয়া এনেকুৱা এটা তেওঁলোকে গুৰু বিচাৰি হাবাথুৰি খাইছে যে কোনজন গুৰু আশ্ৰয় ল'লে আমাৰ বেছি উপকাৰ হ'ব তাকে ভাবি অসমৰ বিভিন্ন স্থানত ঢাপলি মেলিছে বা অসমৰ বাহিৰত ঢাপলি মেলিছে। কিন্তু সেই যিটো কথা আমাক কৈ গ'ল লক্ষ্মীনাথ বেজবৰুৱাদেৱে যে প্ৰকৃত ধৰ্ম বিচাৰি কুচাৰি বিদেশ বনালোঁ দুখে, নিজৰ দেশৰ নিৰ্মল ধৰ্ম নামঘৰ দুৱাৰ মুখে। এই সাহিত্য অৰ্থী লক্ষ্মীনাথ বেজবৰুৱাদেৱে কৈ যোৱাৰ দৰে আমাৰ আজি তাৰিখত বহু গুণী জ্ঞানী, একাংশ গুণী জ্ঞানী লোকে কি কৰিছে, গুৰু বিচাৰি হাবাথুৰি খাইছে। কিন্তু আমি কি কৰিছোঁ, শংকৰদেৱৰ বিষয়ে আমি অধ্যয়ন কৰিবলৈ আমি সময় উলিয়াব পৰা নাই।
শংকৰদেৱৰ বিষয়ে চৰ্চা কৰিবলৈ আমি সময় উলিয়াব পৰা নাই, যিটো কথা অসমীয়া সমাজৰ বাবে অতিকৈ দুৰ্ভাগ্যজনক আৰু লজ্জাজনক কথা বুলি ক'লে হয়তো বঢ়াই কোৱা নহ'ব। যাই হওক, আজি আমি দুআষাৰ দাঙি ধৰোঁতে যদি কিবা কাৰণত আমাৰ বাক্য প্ৰকাশ কৰোঁতে ভুলবশতভাৱে ভুলকৈ কিবা উচ্চাৰণ হৈছে বা আমাৰ ভাৱ প্ৰকাশ কৰোঁতে যদি কঠিনতা প্ৰকাশ পাইছে, তাৰ বাবে আপোনাৰ হ'ব দাসৰো দাস বুলি মাৰ্জনা কৰি আপোনাৰ হ'ব চৰণত ঠাই দিব, সেইটোকে আমি সমস্ত চৰণত সেৱা নিবেদন কৰিলোঁ। কৃষ্ণ জয় গুৰু শংকৰ।